এসময়ৰ অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই যি ধৰণে অসমৰ চাহ শ্ৰমিকৰ অৱস্থা খুব ভাল আৰু খুব ভাল পৰিস্থিতিত চাহ শ্ৰমিকসকলে বসবাস কৰি আছে, যি তেখেতে এখন ৰাজহুৱা সভাত তেখেতে কৈছে, সেইটোক লৈ কিনে আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, লগতে গৰিহণা দিছোঁ। যিহেতু আমি দেখিবলৈ পাইছোঁ আজি সঞ্জয় কিষাণ ডাঙৰীয়াই যিখন বাগিচাত তেওঁ ডাঙৰ দীঘল হ'ল, সেইখন বাগিচাৰ লাইন কোৱাৰ তথা সেই বাগিচাখনৰ যিখনৰ নলা আছে, নৰ্দমা আছে, সেইখিনি চাওকচোন, লেট্ৰিন বাথৰুম চাওকচোন কি অৱস্থা হৈ আছে। আৰু সমগ্ৰ অসমত আমি দেখিবলৈ পাইছোঁ চাহ শ্ৰমিকৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে। আৰু যি খাতিৰত তেখেতসকলে আজি সঠিকভাৱে শৈক্ষিক দিশত হওক, সামাজিক দিশত হওক বা অৰ্থনৈতিক দিশত আগবাঢ়িবলৈ অসুবিধা হৈছে। আৰু আমি সঞ্জয় কিষাণ ডাঙৰীয়াক ধিক্কাৰ জনাইছোঁ, লগতে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে তেখেতে যি সময়ত শ্ৰম মন্ত্ৰী আছিল সেই সময়তে দেখিলোঁ আমি যে তেখেতৰ থকা অৱস্থাতে প্ৰায় কেইবাখনো চাহ বাগিচা অসমত বিক্ৰী হ'ল আৰু ব্যক্তিগত প্ৰতিষ্ঠানত সেইখিনি পৰিণত হ'ল। কিন্তু সেই সময়ত তেখেত ক'ত আছিলে? আৰু যেতিয়া নেকি চাহ শ্ৰমিকৰ দৰমহা 5 মাহ 6 মাহ ৰেচন পাতি নহৈছিলে, তেতিয়া সি ক'ত আছিলে? আমি বিধানসভাত দেখিবলৈ পাইছোঁ আমাৰ চাহ বাগিচাৰ চাহ শ্ৰমিকে যি ৰেচন পায়, সেই ৰেচনৰ মানে পুষ্টিকৰ খাদ্যৰ কাৰণে অন্য জনগোষ্ঠীৰ বিধায়কে মাত মাতিছে, কিন্তু আমি কোনোদিন সঞ্জয় কিষাণ ডাঙৰীয়াক আমি মাত মাতিবলৈ দেখা নাপালোঁ। লগতে আজিৰ তাৰিখতো চাহ বাগিচা অঞ্চলত এই সঞ্জয় কিষাণ ডাঙৰীয়াই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব পৰা নাই, অতি লাজৰ বিষয়। আৰু সেইকাৰণে আমি তেখেতক ধিক্কাৰ জনাইছোঁ। আপুনি যদি বা সঠিক চাহ শ্ৰমিকৰ সন্তান হয়, আদিবাসীৰ সন্তান হয়, তেতিয়াহ'লে বিধানসভাত মাত মাতি দেখাওক। জনজাতিকৰণৰ ক্ষেত্ৰত আপোনাৰ এটাও আৱাজ নুঠিলে বিধানসভাত। চাহ শ্ৰমিকৰ যিটো অসম চৰকাৰৰ যিটো নিম্নতম মজুৰিৰ আইন, সেই আইনটোকে চাহ শ্ৰমিকসকলৰ ওপৰত লাগু কৰিব পৰা নাই আৰু সেই প্ৰাপ্য মজুৰিটো দিব পৰা নাই। আপোনাৰ অধিকাৰে নাই, আপোনাক লাজ লাগিব লাগে এইখিনি কথা ক'বৰ কাৰণে। চাহ শ্ৰমিকৰ অৱস্থা চাব, নিজে লাইনত গৈ চাওকচোন। আমি আপোনাক ফটো দিম, আপোনাক আমি লাইন কোৱাৰ্টাৰৰ ফটো দিম, লেট্ৰিন বাথৰুমৰ ফটো দিম, আৰু চাহ শ্ৰমিকে কেনেকুৱা পানী খায় সেইখিনিও দিম আমি আজিৰ তাৰিখত। ইয়াকে আমি ধিক্কাৰ জনাইছোঁ। আৰু এই যিবিলাক কথা বতৰা, তাৰ পৰা সঞ্জয় কিষাণ বিৰত থাকিব লাগিব, অন্যথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সঞ্জয় কিষাণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য থাকিম আৰু বাগিচাই বাগিচাই প্ৰতিবাদ হ'ব। এইটো একদম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।